RP শৰ্মাক টিকট নিদিলে, গোৰ্খাসকলক অপমান কৰিলে, অৰাজনৈতিক সংগঠন হিচাপে আপোনালোকে কি ক'ব? প্ৰথম কথাটো হ'ল আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি নিজৰ অৰাজনৈতিক চৰিত্ৰটো অক্ষুণ্ণ ৰাখি আমি অকল নিৰ্বাচনীমুখী আমাৰ প্ৰতিক্ৰিয়াখিনি প্ৰকাশ কৰাতে আমি সীমিত হৈ থকা নাই। আমাৰ প্ৰথম কথাটো হ'ল ৰাজনীতি যিটো এটা অংশ নিৰ্বাচন আহিব যাব, কিন্তু এটা কথা আমি লক্ষ্য কৰি আছোঁ, আমি ভাৰতৰ ৰাজনৈতিক দলসমূহক আমি লক্ষ্য এটা কৰি আছোঁ, আমাক ভাৰতৰ গোৰ্খা জনগোষ্ঠীক যিটো জনগোষ্ঠীয়ে আজি এটা সম্পূৰ্ণ এটা ক্ষুদ্ৰ আৰু এটা শক্তিশালী ইতিহাস লৈ আমি ভাৰতবৰ্ষত আৰু অসমত আমি জীয়াই আছোঁ, সেই জাতিটোক আজি তাচ্ছিল্যপূৰ্বকভাৱে মৰ্যাদাহীন কৰিবলৈ চেষ্টা কৰি আছে ৰাজনৈতিক দলসমূহে। আমি দেখিলোঁ ইয়াৰ আগৰ নিৰ্বাচনত আমি দেখিলোঁ এজন নিৰ্দিষ্ট ব্যক্তি এজন কংগ্ৰেছ দলত আছিল, সেই ব্যক্তিয়ে সেইটো সময়ত কি কৰিলে, আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰা মণিকুমাৰ চুব্বাৰ তেজপুৰ লোকসভা সমষ্টিৰ টিকেটটো তেখেতে কাটিলে। এইবাৰ আমি দেখিলোঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ যিজন সাংসদ হৈ আছিলে সেই মানুহজনৰ পেনেলত নাম নপঠিয়ালে। ৰাজ্যিক বিজেপিৰ যিটো চৰিত্ৰ আমি দেখি আছোঁ, চাওক কিমানখিনি সমস্যাত আমি ভুগি আছোঁ। এতিয়া ৰাইজে ক'ত ভোট দিব সেইটো ৰাইজৰ কথা, কিন্তু সমস্যা আমি ইমানেই আমি সমস্যাত জৰ্জৰিত হৈ আছোঁ, যিটো অসমক গ্ৰুপিঙৰ পৰা বচোৱাৰ ক্ষেত্ৰত নিজৰ মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান কৰা ছবিলাল উপাধ্যায়ৰ নাতিনীয়েক আজি ভোটাৰ হৈ আছে। ইয়াতকৈ কিমান সমস্যাত আমি আছোঁ ৰাইজে উপলব্ধি কৰি আছে। আজি অসমৰ গোৰ্খাসকলৰ সমস্যাখিনিক লৈ ৰাজনৈতিক দলসমূহে কোনো চৰকাৰে না এছেম্বলিত তেওঁলোকে নিজৰ গোৰ্খা জনগোষ্ঠীৰ কথাখিনি ৰাখে, না পাৰ্লিয়ামেণ্টত ৰাখে। আজি চাওক ভোটাৰৰ সমস্যা সমাধান কৰিম বুলি কৈছিলে। ভোটাৰৰ সমস্যা আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত গোৰ্খা জনগোষ্ঠীৰ ভোটাৰসকল গৰিষ্ঠ সংখ্যক থকাৰ পিছতো সেই বিধানসভাৰ বিধায়কসকলে বিধানসভাত গোৰ্খাসকলৰ ভোটাৰৰ সমস্যা সমাধান কৰিব লাগিব বুলি তেখেতে মুখ নেমেলে, বৰঞ্চ তেওঁলোকে জনগোষ্ঠীক তাচ্ছিল্যহে কৰে যে গোৰ্খা জনগোষ্ঠী কোনো ফেক্টৰ নহয়। এইটোৰ কিন্তু ৰাইজে চিন্তা কৰি আছে। ভোট ৰাইজে দিব, ক'ত দিব নিজৰ বিবেচনাৰে ৰাইজে নিজে ভোট দিব, চিন্তা চৰ্চা চলি আছে। 11 এপ্ৰিলত নিৰ্বাচন হ'ব, কিন্তু গোৰ্খা জনগোষ্ঠীক তাচ্ছিল্য কৰা ৰাজনৈতিক দলসমূহ আৰু ৰাজনৈতিক দলৰ নেতাসকলক কিন্তু সময়ৰ আহ্বান মতে তেওঁলোকক উচিত শিক্ষা দিয়াৰ ব্যৱস্থা কিন্তু গোৰ্খা জনগোষ্ঠীয়ে ল'ব বুলি আমি মুকলিভাৱে সিদ্ধান্ত আমাৰ প্ৰকট কৰিবলৈ আমি বাধ্য হৈছোঁ। বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি পল্লৱ লোচন দাসে? হ'ব পাৰে, ৰাইজে চিন্তা কৰি আছে, হ'ব পাৰে। মই বা 10 আজি ক'ব মই বিচৰা নাই যে গোৰ্খা জনগোষ্ঠীয়ে প্ৰত্যাহ্বান কৰিবই বুলি মই ক'ব বিচৰা নাই, কিন্তু এনেধৰণৰ তাচ্ছিল্যপূৰ্বক মন্তব্য যদি আগবঢ়াই আগন্তুক দিনবোৰত যায় আৰু গোৰ্খা জনগোষ্ঠীক অসমত এটা নগণ্য জনগোষ্ঠী বুলি কোনোবাই চিন্তা কৰি নিজৰ প্ৰতিক্ৰিয়াখিনি সংবাদ মাধ্যমৰ আগত যদি সদায় এনেকৈ প্ৰকাশ কৰি যায়, কিন্তু গোৰ্খা জনগোষ্ঠীয়ে তেতিয়া বাধ্য হৈ যাব নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ। আমি কোনো বিদেশী জাতি নহয়, ইয়াত এটা সম্পূৰ্ণ ইতিহাস লৈ অসমত আমি জীয়াই আছোঁ, এটা সম্পূৰ্ণ ক্ষুদ্ৰ আৰু শক্তিশালী ইতিহাস লৈ জীয়াই আছোঁ। কিয়নো যদি কোনোবাই 1850 চনৰ ভাৰত নেপাল মৈত্ৰী সন্ধিৰ কথা কয়, যদি আমিও 1816 চনৰ চুগৌলি সন্ধিৰ কথা আমিও ইতিহাসত পঢ়িছোঁ। আমি ইয়াত বিদেশী জাতি হিচাপে বাস কৰা নাই। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বাৰম্বাৰ এটা কথা কৈ আছে, 1971 চনৰ 24 মাৰ্চৰ পিছত অহা যিকোনো বিদেশীক ইয়াৰ পৰা আঁতৰাই লৈ যোৱাৰ দায়িত্ব চৰকাৰৰ। আমি বাৰম্বাৰ কৈ আছোঁ যদি বিদেশী আছে আঁতৰাই লৈ যাওক, কিন্তু বিদেশীৰ নামত আমাক নগণ্যভাৱে এই ইয়াৰ স্বদেশী মানুহখিনিক হাৰাশাস্তি কৰিব চেষ্টা কৰিলে কিন্তু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ গোৰ্খা ৰাইজে দিব। আৰু এটা কথা চিন্তা কৰিব লাগিব, এইবাৰ নিৰ্বাচন কিন্তু অকল তেজপুৰ লোকসভা সমষ্টিতে সীমিত হৈ থকা নাই। গোৰ্খা জনবহুল অঞ্চল ডিব্ৰুগড় লোকসভা সমষ্টি আছে, লখিমপুৰ লোকসভা সমষ্টি আছে, তেজপুৰ লোকসভা সমষ্টি আছে, মংগলদৈ লোকসভা সমষ্টি আছে। এই লোকসভা সমষ্টিসমূহতো কিন্তু এই যিখিনি বক্তব্য অসম বিধানসভাৰ বিধায়ক আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়াই যিখিনি মন্তব্য আগবঢ়াইছে, লগতে RP শৰ্মা ডাঙৰীয়াই হওক, ইয়াৰ আগৰ মণিকুমাৰ চুব্বা ডাঙৰীয়াই হওক, যিখিনি কথা চিন্তা কৰি তাচ্ছিল্যপূৰ্বক এটা মন্তব্য কৰি জনগোষ্ঠীটোক গোৰ্খা জনগোষ্ঠীটোক সীমিতভাৱে এটা নিৰ্দিষ্ট ক্ষুদ্ৰ এটা জাতি হৈ এনেকুৱা চিন্তাধাৰাৰে ৰাজনৈতিক দলসমূহ যেতিয়া আগবাঢ়িছে, ইয়াৰ পৰিণাম কিন্তু এটা ভালদৰে অসমৰ গোৰ্খা জনগোষ্ঠীয়ে চিন্তা কৰি আছে। ইয়াৰ এটা ইম্পেক্ট কিন্তু এই নিৰ্বাচনত পৰিব।